रोजा जिहेतु आছেই रोजा ধৰিলে কিবা কিবি খাবলৈ মন যায় গধূলি সময়ত সেই কাৰণে আজি মই খাবলৈ মন গৈছিলে আলু ব্ৰেড দি চপ আৰু তাকে বনাবলৈ লাগি গলো আৰু গোটেই দোকানখন উলিয়াই লৈছো এফালৰ পৰা বনাবলৈ আৰু এইখিনি কেঁচা মটৰটো আৰু আলু সিজাই লৈছিলো আৰু ব্ৰেড খিনি মই এইখিনি ব্ৰেডৰ কাখৰখিনি এইদৰে কাটি লৈছিলো কাটি লোৱাৰ পিছত ব্ৰেড খিনি থৈ দিলো এটা সাইডে আৰু এফালে আলুখিনি মই ভাজি লম মিডিয়াত অলপ তেল আৰু তেলত পিয়াজ দি আলুখিনি অকমান হালধি গুড়া আৰু সবজি মছলা দিছো আৰু জিৰা গুড়া অলপ দি পেলাই বাদাম আৰু কিচমিচ দিছিলো দি পেলাই এইখিনি ভাজি লম আৰু বাদাম আৰু কিচমিচটো পালে ভালেই লাগে খালে দাঁতত পৰিলে ভাল লাগে সেই কাৰণে দি লৈছো আৰু এইখিনি একদম গুৰি হোৱাকৈ ভাজি লৈছিলো শুকান কৰি रोजा ধৰিলে বহুত কিবা কিবি খাবলৈ মন যায় কিন্তু বনোৱাৰ পিছত रोजा ইফতাৰী সময়ত একো খাবলৈ মন নাযোৱা হৈ যায় আৰু পানী খাওঁতে পেট ভৰি যায় আমাৰ পিছে এফালে ঠাণ্ডা বৰষুণ দি আছে লোকৰ ফালে কেনেকুৱা জনাব বতৰ তাৰ পিছতে আৰু লগতে আন বস্তুখিনিও বনাই মই লৈ গৈ আছো একেলগে আৰু এইখিনি আলুখিনি নামাই লোৱাৰ পিছতে মই কবি ঘৰত লাগিছিলে কবি তিনটা কবি লাগিছিলে বান্ধা কবি মই ৰুই থৈ গৈছিলো হেকিটাকে লাগিছিলে হেকিটা যোৱা দুদিন আগত উঠাই লৈছিলো উঠাই লোৱাৰ পিছত মই আজি ভাজিছো হেকিনি ভাজি লম ভাজি লোৱাৰ পিছত কবিখিনি ফেলা তুলি লৈছো আৰু এইদৰে মই ব্ৰেড পকোৰা কেটা বনাবলৈ আলু চপ কেটা ব্ৰেড পকোৰা কয় আলু চপ কয় যি কয় কব আৰু হেখিনি বনাবলৈ মানে ব্ৰেডটো পানী অলপত ভিজাই তাৰ পিছত দুইখন হাতে দি লাহে লাহে চেপি পেলাই পানীখিনি উলিয়াই লৈছো তাৰ পিছত আলুখিনি দি মই যেনেকুৱা দেখাইছো ভিডিঅ'ত হেনেকে বনাই লব পাৰিব এইখিনি তাৰপিছত ব্ৰেড গ্ৰাম আপোনালোক মই যিখিনি ব্ৰেড থৈছিলো কাখৰখিনি সেইখিনি মই মিক্সিত মাৰি পেলাই ব্ৰেড গ্ৰাম বনাইছিলো আৰু তাতে লগাই লৈছো এইখিনি আৰু আনফালে লৈছো ৰঙলাও ফুলৰ বৰা বনাম সেইখিনিও আজি বনাই দিম কাৰণ লৰাই ভাল পায় আৰু আনফালে কবিও ভাজি ললো কবি ভাজাৰ পিছত আকৌ মটন আনিছিলে মটনখিনি বনাব লগিয়া আছিল আজি মানুহজনে খাবলৈ মন গৈছিল সেইখিনি বনাই দিছো চাউলৰ ৰুটিৰ লগত খাব আৰু সকলোখিনি আপোনালোকৰ আগত মই দেখুৱাইছো সেইখিনি বনাই লৈছো আৰু সেইফালে আনফালে উঠাই দি আৰু মই এইখিনি পকোৰা কেটা ভাজি লম আলু চব্জি আৰু ৰঙলাও ফুলৰ বৰাটো ভাজি লম তাৰ মাজতে মই নামাজ পঢ়ি আহি আকৌ বনোৱা শুকুৰা কৰি গৈছো আৰু আনফালে মই এইখিনি ভাজি লৈছো এতিয়া মই খাবলৈও ভাল হৈছিলে বহুত ধুনীয়া হৈছিলে খাবলৈ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু দেখিবলৈতো দেখিছে ইমান ধুনীয়া হৈছে ব্ৰেড দি বনালে বেছি ভাল লাগে দেখিবলৈ বেচনতকে খাবলৈও খুব সোৱাদ লগা হৈছিলে গোটেই কিটাই ধুনীয়াকৈ খাইছে আৰু অলপ সস লহলেতো আৰু বেছি ভাল লাগে খাই সস অলপও লৈ লৈছিলো আনফালে আকৌ মই এইখিনি হৈ গ'ল পকোৰাখিনি আৰু এইখিনি হ'ল চাউলৰ ৰুটিখিনি মই रोजा 4 দিন মান আগতে বনাইছিলো আৰু বনাই এইখিনি থৈ দিছিলো আধা একাকৈ আপোনালোকক ৰেচিপিটো আগতে দিছিলুৱে আৰু আজি এয়া উলিয়াইছো চাউলৰ ৰুটি আৰু এইখিনি আজি আমাৰ ইফতাৰৰ যোগাৰ আছিলে আশা কৰো আপোনালোকে চাই ভাল পাব আৰু লগতে খাবলৈ আহিব আজিলৈ ইমানে ভিডিঅ'টো ইমানতে শেষ কৰিলো